তাঙ্ক কেনে নভজয় হবে মন করি জ্ঞানত থাকি কৃষ্ণ দেবগণ ভজে এতেকে সংসাৰ যিটো নতৰে ভজে যিটো দুৰাশয় সদা দুৰ্জন পামৰ ৰাত্ৰি দিনে নুগুণচয় বিষয় মনৰ সেহি পাপী হবে কৃষ্ণ দেবগণ জানে নিয়েতে কেহে অধোগতি যাই বিদ্ৰোহ মানে ঈশ্বৰতে পুৰুষাৰ্থ মতি ভৈল যাৰ তাৰা সবে জানে ঈশ্বৰ কহাৰে বুলি বাহাগুৰু উপদেশে জানিবে তাক কহু শুনা পিতৃ মন কৰি এক আজি এই মহান ভাগৱতৰ সপ্তম স্কন্ধত পঞ্চ সংবাদে আমাক বুজাই আছে। প্ৰথম সত্য যুগত প্ৰহ্লাদে দৈত্য শিশুসকলৰ আগত, প্ৰহ্লাদে নিজৰ পিতৃ হিৰণ্যক শিশুৰ আগত এইবোৰ জ্ঞান তত্ত্ব ধৰ্মৰ কথা আটাইকণ কৈ আছে। আৰু এইকণ কথাকে দুৱাপৰৰ শেষত কলি আৰ্য বনৰ মাজত পাঁচ পাণ্ডৱৰ আগত দেৱৰ্ষি নাৰদে কৈ আছে। দ্বিতীয় সংবাদ। তৃতীয় সংবাদ প্ৰভু ভগৱন্ত বৈকুণ্ঠ পোৱাৰ সময়ত এইকণ কথা উদ্ভৱৰ আগত বিমূঢ় কৈ গৈছিল। চতুৰ্থ সংবাদ মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদুৰক এইকণ কথা আটাইকণ কৈ গৈছে। আজি পঞ্চম সংবাদত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক এইকণ কথা কৈ আছে যে ৰজা 7টা দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব। সৰু ল'ৰাই অভিশাপ এটা দিলে, লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ তুমি নল'বা। 7 দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনি বচন নিশ্চয় অৱশ্যে। গতিকে তুমি একথৰণ হৈ ভাগৱত শুনা। তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ দুইখন চৰণতে ধৰি কৈছিল, গুৰুদেৱ মোক বুজাই দিয়ক একথৰণ মানে কি।
তেতিয়া সুখদেৱে কৈছিলে এখন মানে কি জানা, কায় মন বাইক এক কৰা। কায় মানে হ'ল দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু আমাৰ যিমান আছে তাৰে গুৰিয়ালটোৰ নামে হ'ল মন। মনে যি কয় এইবোৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু সকলোৱে তাকেই কৰি ফুৰে। আৰু বাইক মানে হ'ল জীৱাখন, হেৰা ৰজা তুমি এই তিনিটা বস্তু এক কৰি লোৱা। লাভ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা। লাভ তুমি নকৰিবা। মই কৈ যাম মোৰ গৰ্ভত 18,000 ভাগৱতৰ চুলু তোমাৰ আগত কৈ যাম। তুমি কোনো কথা লাজ নকৰিবা। সন্দেহ হ'লে তুমি প্ৰশ্ন কৰিবা, মই তাৰ যথাযথ উত্তৰ দিম। ঘৃণা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তুমি কাকো ঘৃণা নকৰিবা। যিটো মহামেলছ জাতি সিও শুদ্ধ অভয়াতি মুখে মাত্ৰ হৰি নাম লয়। কলিৰ ভয়ত অভয়া নামত শৰণলৈ ৰহিলা সমস্ত ধৰ্ম। হওক কোনোবা চান্দাল জাতি, হওক কোনোবা মেলছ জাতি, তাৰ প্ৰশ্ন নাই। যাৰ যিবাৰ আগত ঈশ্বৰৰ নাম থাকিব সেইসকলে বুজি পাব। গতিকে তুমি কাকো ঘৃণা নকৰিবা। আৰু হয়তো ত্যাগ দিয়া। তুমি মৰিবাই, অৱশ্যে মৰিবা। গতিকে ভয়টো ত্যাগ দিয়া, হয়নে? এতিয়া এইখন কথা পৰীক্ষিত ৰজা কোৱা মানে আমাকহে কৈ আছে। কাৰণ পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তখনেকে দংশন কৰিলে, আমাকো এই 7টা বাৰৰ ভিতৰতে তখনেকে দংশন কৰিবই, ৰেহাই নাই। এতিয়া চাওকচোন ইমান মানুহ, কি ধুনীয়া দেশ পোছাক ঘাঁহি মাটি, হয় কোনোবাই চশমাও কিনি আহিছে, হয় নহ'ব? কি ধুনীয়া ধুনীয়া মানুহ পৰা হাঁহ দুখ লগা বিষয়ে হোৱা মানুহটো মৰিবই। চাওক চিন্তা কৰক, কোনোবাই হাত দাঙি দিয়কচোন মই নমৰিম বুলি ক'লে পাৰিব? পাৰিলে পুৰস্কাৰকে এটা দি যাওঁ আজি মই চবেই মৰিব, ময়ো মৰিব। গতিকে আজি সুখদেৱে পৰীক্ষিত কোৱা মানে আমাক কৈছে তাৰ ভয় কিয়? মৰিব লাগিব। কালি মৰিলেও মৰা, আৰু 9 বছৰ 20 বছৰ 100 বছৰ থাকিলেও থাকা, তেতিয়াও মৰিব লাগিব। গতিকে আজি মৰিলেও মৰা, কালি মৰিলেও মৰা। তাক ভয় কৰিবলগীয়া নাই, আমাক কৈ আছে। আৰু লাভ পৰীক্ষিত কোৱা মানে আমাক কৈছে এই লোকসকল এই মহান ভাগৱতৰ পৰা বহু কথা আহিব। কিছুমান কথা এনে কথা কিছুমান আহিব, যিবোৰ কথা বাপেকে জীয়েকে শুনিলে লাভ পায়, সৰুকে বোৱাৰীকে শুনিলে লাভ পায়, তেনেকুৱা কথা কিছুমান ইয়াত আহিব। তাকো আমি লাভ কৰিবলগীয়া নাই। তাৰ পৰা কঢ়িয়াই আচল উত্তৰটো লৈ আমি তাৰ তথ্যটো লৈ আমি পালন কৰাটো পৰামৰ্শ কৰিব, হয়নে? ঘৃণা আমাকে কৈ আছে। এতিয়া আমাৰ এইখন সমাজতে অনেক সম্প্ৰদায় আছে। সেইকাৰণে গংগাৰ পাৰত সুখদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিছে। যেতিয়া সুখদেৱে কৈ গ'ল ভকত ভকত ভকত, লগে লগে পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছে, আপুনি যে কেৱল ভকত ভকত বুলি ক'ল, ভকত কাক ক'ল? তেতিয়া সুখদেৱে পৰীক্ষিতক কৈছে, যিসকল লোকে এই মহাকলি একান্তচিতে ভাগৱত শুনিব সেইসকল ভকত। হওক বৃদ্ধ বৃদ্ধা, হওক শিশু কিশোৰী, প্ৰশ্ন নাই। জাতিৰ প্ৰশ্ন নাই। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভকত। মই আজি এইসকল ভকতক পাইছোঁ বুলি সকলোৱে পাৱাৰ ধৰি মই মাথাত যদি লৈ যাব পৰা যায়, মোৰ কামত কাকো ঘৃণা কৰিব নাপায়, হয়নে? এইকণ কথা আজি প্ৰহ্লাদে পিতৃক কৈ আছে যে সেই পিতৃ আপুনি কৈ আছে স্বৰ্গ মৰ্ত্য পাতাল মই সকলোকে জয় কৰিলোঁ, সকলোকে মই জিকিলোঁ, কিন্তু তুমি মোৰ পুত্ৰ হ'বলৈ মোৰ কথা কিয় নহয়? তেতিয়া প্ৰহ্লাদে কৈছে, তুমি স্বৰ্গ মৰ্ত্য পাতালত সকলোকে জিকিলা সঁচা, আচল বস্তুটো জিকিব নোৱাৰিলা। তেতিয়া হিৰণ্যকশিপুৱে কৈছে আচল বস্তু কোনটো? আচল বস্তু কোনটো জানা? লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য 6টা ৰিপু। এই 6টা ৰিপুক যিসকলে জিকিব নোৱাৰে, দুৰ্বল শ্ৰেণী এটা কোনোবা মানুহ এটা টঙনিয়াই পেলাই জিকা, কোনোবা এটা নিমাখিত মানুহ দুটা দাবী ধমকি দি পেলাই জিকা, এইবোৰ জিকা নহয়। গতিকে আজি আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনাসকলে জানিব 6টা ৰিপুক যিসকলে জিকিব জানে
পৃথিৱীৰ সকলো জ্যোতি হয়। এই আপোনাসকলে 1407 পৃষ্ঠাত পাবগৈ। শুকদেৱে মানে পৰীক্ষিতক সুধিব, তেতিয়া পৰীক্ষিততাই ক'ব, গুৰুদেৱ যিয়ে যাক জিকিলে পৃথিৱীত আৰু জিকিবলগীয়া নাই, সেই বস্তু মই আজি জিকালোঁ। গতিকে ক'ত আছে তক্ষক নাই, শিঙিমুনি বাক্যটো ৰক্ষা কৰি আহক, মোক দৰ্শন কৰক, মই যাওঁ। তদু আমাক কৈছে, আমিও এদিন সকলোৱে মৃতক সজ্জাত পৰি সেইদিনা আমি হাঁহি মুখে ক'ব পাৰিব লাগিব, হেৰা মৃত্যুক আহ্বান কৰিব পাৰিব লাগিব, আহা লৈ যাওঁ, হয়নে? বহুত দিন ভোগ কৰা হ'ল। তদু আমাক কৈ আছে। গতিকে এতিয়া আমি প্ৰথমে লোভ ত্যাগ কৰিব জানিব লাগিব। লোভৰ পৰিৱৰ্তে কি? উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সন্তুষ্টি প্ৰকাশ কৰা। এইখিনিতে আজি পাক ভগাই আছিল, মোৰ ভাগত দিয়াত কিবা পাহৰিলোঁ। তেতিয়াও মই ক'ব পাৰিব লাগিব, হ'ব গাইড কয় মই ক'ব। সন্তুষ্টি প্ৰকাশ কৰা স্বভাৱটো আমি আনিব লাগিব। তেতিয়া লোভটোৱে আমাৰ পৰা মানে আমি ত্যাগ দিব পাৰিম। মোহ, পৰৰ বস্তু দেখিলেই মোহ আহে, সেই মোহটো আমি ত্যাগ দিব লাগিব। কাম, কামৰ নিচিনা ভয়ংকৰ জুই পৃথিৱীতে নাই। কাম মানে কি জানে? প্ৰত্যেকৰ হৃদয়তে আছে কাম। আমাৰ এজন এজন মানুহৰ গাত বল আছে 60 কেজি 50 কেজি কিমান আছে, কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত থকা কামটো 7টা হাতী বল আছে, জুই নিচিনা। গতিকে যিসকল লোকে কামক লাই দিলে, সেইসকলে ইহকালে পৰকালে ভকতি উপাৰ্জন কৰিব নোৱাৰে, নৰকহে যাব লাগিব। গতিকে সেই কামক আমি পৰিচালিত কৰিব জানিব লাগিব। কিন্তু কাম নহ'লেও যে পৃথিৱীত জীয়াই থাকিব নোৱাৰে, তাৰে এটা আমাৰ নিয়ম আছে। সেইমতে কাম পৰিচালনা কৰিব জানিব লাগিব, লোভ পৰিচালনা কৰিব জানিব লাগিব, মোহ পৰিচালিত কৰিব জানিব লাগিব, মদ পৰিচালিত কৰিব জানিব লাগিব, মাধুৰ্য পৰিচালিত কৰিব জানিব লাগিব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সেইকাৰণে কৈছে, স্বামী বিবেকানন্দ দেৱে লিখিছে, শিক্ষা বিলাত পাছ কৰি আহক কোনোবা, যদি আধ্যাত্মিক জ্ঞান কাৰোবাৰ জাতুকৈ নাই, পৰমাৰ্থিক তত্ত্ব যদি জাতুকৈ নেজানে, তেনেহ'লে বহুত পঢ়িলেও সেই শিক্ষাৰ কাম নাই, মূল্যহীন। গতিকে আমি এই কথাকণ আঁতৰি লৈ শাস্ত্ৰ ভাগৱত শুনি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগিব। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হাঁহিয়ে হিকটিয়ে ভগৱন্তৰ নাম উচ্চাৰণ কৰা অভ্যাস কৰা। কাৰণ আমাৰ প্ৰাণবায়ু অপানবায়ু 24 ঘণ্টাত 21,600 বাৰ অহা যোৱা হৈ আছেই। তাৰ লগত যদি দুবাৰ এবাৰ আমি কৃষ্ণ নাম পঠিয়াই দিব পৰা যায়, ইহকালে পৰকালে সকলোৱে শান্তি পাব, বা এই পৃথিৱীখনত কোনোদিনে দুখ তেওঁৰ ওচৰলৈ নাযায়, সুখৰে মানে বসতি কৰাৰ সুবিধা এটা পাব। ভাগৱতে আমাক বুজাই আছে। গোবিন্দ ঈশ্বৰতে পুৰুষাৰ্থ মতি ভৈল যাৰ, তাৰা সবে জানে ঈশ্বৰ ৰকসাৰে সাৰ বুলি বাহাগুৰু উপদেশে জানি বেক তাত কহু শুনা প্ৰীতি মন কৰি এক বিষয়ত পুৰুষাৰ্থ মতি ভৈল যাৰ, বহিৰ মূৰ্খ বুলি নাম জানিবা তাৰ।
তা সংবাক গুৰু কৰি যাৰা সবে মানে কনা কনায় নেই পন্থ জানে। যিজনে এই পৃথিৱীখনত জন্ম লৈ বিষয় বাসনা ধন ধান পুত্ৰ ভাৰ্যা হাবিলাসতেই ব্যাকুল হৈ আছে, আকৌ যদি আপুনি তেনেকুৱা এজন মানুহ সংগ লয় তেনেহ'লে কণাক কণাই লোৱা সংগ। এজন মানুহে একো নেদেখি তেওঁৰ গাত ধৰি যেতিয়া মই গৈ আছোঁ, তেওঁ খালত পৰি গৈ ময়ো খালত পৰি লোৱা, দুইটা খালত পৰি হয়নে? এটা আমাক উদাহৰণ দিছে। গতিকে আমি কাৰ ওচৰত খং ল'ব লাগিব জানে? ভাগৱত বৃক্ষডালি অবিনাশী ফল, সন্ত সাধু পাৰি খাই পাপী নজাই তল। জৈতে তৈতে নাথাকৈ নাম মহাৰত্ন, সাধু মহন্তই ৰাখে কৰি মহাযত্ন। অ ভাৰতময় ধতৈ আছে অনেক দোকানী, অনিচিনি কিনিলে মাল ঘটিব। এইটো উদাহৰণ আমাক এতিয়া বুজাই দিলে হয়নে? যাৰ হৃদয়ত ঈশ্বৰৰ নাম নাই, যাৰ হৃদয়ত নিষ্কাম ভকতি নাই, সেইজনক আমি যেতিয়া গুৰু মানিম, সেইজনৰ পৰা আমি যেতিয়া সুপৰামৰ্শ লওঁ, তেনেহ'লে আমাৰ কামত আহিব। আৰু যিজনে কেৱল বিষয় বাসনাতে মজি মজগুলত কৰি আছে, সেইজনক সংগ লোৱা মানে আমি সংগৰ দোষত পৰিব। সেইকাৰণে গীতাত এটা কথা ভাঙনিত আমাক কৈ আছে, সংগই ৰংগ সংগই ধ্বংস। সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে সংগ ল'ব শিকক। যদি কোনোবাই ভাল সংগ লয় তেনেহ'লে তাৰ জীৱনটো সদায় সুখী আৰু ভালতে শান্তিৰে গুচি যাব। আৰু যদি কোনোবাই বেয়া সংগ লয় তেনেহ'লে সি বেয়া সংগতে ধ্বংস হৈ যাব। আৰু বয়বৃদ্ধ লোকসকলেও মন কৰিব, সেইসকলেও যদি সংগটো বেয়া লয় তেনেহ'লে তেওঁ লাহে লাহে ভকতিটো হীন হৈ তেওঁ অধপতনে যোৱা লাইন ল'ব। আৰু সংগ ভাল হ'লে যদি সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, যদি আপোনাৰ মদ খাব মন নাই তেনেহ'লে মদকী মানুহৰ লগত সংগ কৰিব। যেতিয়া এদিন দুদিন তিনিদিনকৈ যেতিয়া মদকী এজনৰ লগত সংগ কৰিব, এদিন সি কৈ দিব, এইকণ খাই দেচোন, কি বঢ়িয়া লাগিব, গাটো ৰিম ৰিম নাম নাম কৰি দিব। যেতিয়া সেই অকণমান খালে তাৰ পাছত তাৰ অভ্যাসত পৰিণত হ'ল আৰু অকণমান বিচাৰিব। হয় এটা। আৰু যদি আপোনালোকৰ ভাং খাব মন নাই তেনেহ'লে ভাঙৰি মানুহ সংগত ল'ব। ভাঙৰি মানুহ সংগত যদি আপুনি 3 দিনমান বহে, লাহে ক'ব এটান মাৰ, এইটান মাৰিলে টোপনিটো ভাল যাব, ভাতো কেইটামান বেছিকৈ খাব পাৰিব। আৰু ভাঙৰিসকলৰ মনটো এটা আছে নহয়, আপোনালোকৰ ইয়াত আছেনে নাই মই নেজানিম, থাকিব লাগে নিশ্চয়। ভাঙৰিবিলাকৰ থাকিব লাগে। ভাং চিলিম লগাই লৈ কি ধুনীয়া মন্ত্ৰ এটা মাতে দেখিছেনে? বম বম হৰি হৰ মনৰ বাঞ্ছা পূৰ্ণ কৰ, শংকৰ সংকীৰ্তন ৰক্ষা কৰ। ওপৰৰ পৰা পৰি পুষ্প পাৰিজাত, মাটিত পৰি হ'ল ভাং ধপা, 3 ফুটা মুঠৰ টিপা দেহে পাবি ভাঙৰ নিচা। বম বম হৰি হৰ, যিয়ে মাৰে ভাঙৰ দম, তাৰ পিছলি লৰং দম। হয়, তেতিয়া কোনোবা এজনৰ ঘৈণীয়েক যদি কেটেঙা মেটেঙা স্বাস্থ্যবিধি হোৱা নাই, তেতিয়া তাৰ মনত আহিব তাৰ তি চলিবলৈ লদম দম, এই কাম এদম মাৰিছা মানুহ হয়নে? মোৰ ল'ৰা ছোৱালীকেইটাৰ স্বাস্থ্য ভাল হওক, মানুহজনীও স্বাস্থ্যটো ভাল হওক। আমাৰ পুৰুষবিলাকৰ স্বাৰ্থ কাৰ ওপৰত? নাৰীৰ ওপৰত। নাৰীসকলৰ স্বাৰ্থ কাৰ ওপৰত? পুৰুষৰ ওপৰত। আৰু এইটোও ঠিক, আব্দুল কালামে এখন বৰ ধুনীয়া গ্ৰন্থ লিখি থৈ গৈছে, পঢ়াসকলে পাইছে নহয়। তাত লিখিছে, দুজনে বিয়া সোমালে, বিয়া সোমোৱা দিনাৰ পৰা পত্নীগৰাকীয়ে যদি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি যে মোৰ স্বামী সদায় সুস্থ হ'ব, ধুনীয়া কৰি ৰাখিব লাগিব। আৰু পুৰুষজনে যদি ভাবে মই এগৰাকী তিৰোতা বিয়া কৰি মোৰ তিৰোতা হ'ল,
গতিকে এই সুস্বাস্থ্য কৰি মই ধুনীয়াকৈ ৰাখিব লাগিব তেনেহ'লে সেয়াতকৈ আৰু সুখী জীৱন নাই যাৰ ভাৰ্যগৰাকী সুস্থ সবল ধুনীয়া হৈ থাকে সেই পুৰুষৰ অভাৱে যাৰ স্বামীজন সুস্থ সবল ধুনীয়া হৈ থাকে তাৰ কাৰণে পৃথিৱীত একো অভাৱ নাই বুলি গতিকে এইখন কথা মানিব আপোনালোকে 2 নম্বৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালামে লিখিছে 12 বছৰ বয়সো 22 বছৰ বয়স এই মাজৰ জেগাকণে হ'ল মাই মৰক ধ্বংসৰ জেগা এই জেগাকণ কি কাৰণত মাই মৰক ধ্বংসৰ জেগা জানে তাৰমানে 12 বছৰ হোৱাৰ লগে লগে ছোৱালীয়ে হওক ল'ৰাসকলৰে হওক বৰ্ম ঠিকি হয় বৰ্ম ঠিকি হোৱাৰ লগে লগে তেওঁলোকে ভৱিষ্যতৰ দুখ সুখৰ কথা পাহৰি পেলায় সময় সেই সময় আমাৰ পিতৃ মাতৃ বা অভিভাৱকসকলে খুব ল'ৰা ছোৱালীক গাইড দিব লাগে হয় আৰু যিসকল ল'ৰা ছোৱালীয়ে 4টা ভয় মানি লয় এই তেনেহ'লে ইহকালে পৰকালে তেওঁলোকে শান্তি আৰু সুখৰে জীৱন যাপন কৰাৰ সুবিধা এটা পাব প্ৰথম ভয়টো হ'ল ছোৱালীসকলে ল'ৰাসকলে জানিব উচিত মই এইটো কৰ্ম কৰিলে মোৰ আই বোপাই শুনিলে বৰ দুখ পাব মই নকৰিম এই ভয়টো মানি লওঁ 2 নম্বৰ ভয়টো মই এইটো কৰ্ম কৰা শুনিলে মোৰ গুৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ আঘাত পাব গতিকে মই নকৰিম 3 নম্বৰ ভয় মই এইটো কৰ্ম কৰিলে চৰকাৰৰ দোষত কৰিম ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজ নীতি আটাইকেইটা 5টা নীতিৰ ভিতৰত আটাইতকৈ ডাঙৰ ভয়ংকৰ নীতিটোৰ নামে হ'ল ৰাজনীতি গতিকে চৰকাৰৰ দোষত কোনোদিনে নকৰিম 4 নম্বৰ ভয়টো হ'ল মই এইটো কৰ্ম কৰা শুনিলে সমাজে শুনিলে ঘৃণা কৰিব সমাজে নিন্দা কৰিব গতিকে মই নকৰিম এই 4টা ভয় যিসকল ল'ৰা ছোৱালীয়ে মানি চলিব পাৰে সেইসকলে বহু ফিল্ডাই ক'ব পাৰিব এই পৃথিৱীত মই শান্তি পাম আব্দুল কালামে গতিকে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে এইখন কথা অকণমান চাই যদি আপোনাসকলে আমাৰ অধমে ভাগৱতৰ জৰিয়তে অনুৰোধ কৰিম কাৰণ আপোনালোকে পাত্ৰ বহীত ইমানখন ডাঙৰ ভাগৱত পাতিছে ইয়াত বহুত টকা পইচা খৰচ হৈছে যদি এই ভাগৱত শুনি যদি এই পাত্ৰ বহী অঞ্চলটোৰ ল'ৰা ছোৱালীসকল আজিৰ পৰা অকণমান গুণী হয় জ্ঞানী হয় পিতৃ মাতৃক মানি চলা ৰীতি নীতি যদি বজাই ৰাখিব পৰা হয় তেনেহ'লে আপোনালোকৰ ভাগৱত পাতি টকা খৰচ কৰা কামত আহিব আৰু যদি কেনেবাকৈ ডেকা বন্ধুসকল কালি পোৱা যায় যদি আকৌ আপোনাসকলে মদ পানীকে খাই গুদাগুদি কৰি ফুৰে তেনেহ'লে ভাগৱত পাতাই নাপাতাই আপোনালোকৰ সমান হ'ব মই এইখন কথা অকণমান বঢ়াই দিলোঁ গতিকে ডেকা বন্ধুসকল মদত কোন আছে জানে কলি আছে যেতিয়া পৰীক্ষিত এটা মৃগ মাৰিবা ইয়াৰ আগৰবাৰ যায় তেতিয়া দূৰৰ পৰা এটা কন্দনৰ ৰোল শুনিব তেতিয়া পৰীক্ষিত ৰজাই নিজকে কৈ আছে মই 5 পাণ্ডৱৰ নাতি আৰু এই মোৰ ৰাজ্যত কাৰো কন্দন আহিব নোৱাৰে সকলোৱে হাঁহিমুখ আহি থাকিব লাগিব গতিকে ইয়াত কোনে কান্দি আছে এই বুলি পৰীক্ষিত ৰজাই অনুসৰণ কৰি গৈ পায়গৈ যে কলিয়ে ধৰ্ম নামৰ গৰু এটা আছিল 4খন ভৰি টুমনিয়াই ইতিমধ্যে 3খন ভৰি ভাঙিলে মাত্ৰ 2খন ভৰি 1খন ভৰি বাচিলে তেতিয়া পৰীক্ষিত ৰজাই দেখিলে ই বাচি থাকিলে এইখন ভৰি বাচিব গতিকে ইয়াক কাটি পেলোৱাই ভাল এই বুলি তৰোৱাল পাতুলিয়ে যেতিয়া ঘাঁহ মাৰি দিলে লগে লগে পৰীক্ষিত ৰজাৰ চৰণত পৰি কলিয়ে কান্দিছে মহাৰাজ তাতৰ আজি মই মৃত্যু হ'ম কিন্তু মোৰ গাত এটা মহৰ গুণ আছে এই মহৰ গুণৰ বাক্যটো শুনাৰ লগে লগে পৰীক্ষিত তৰোৱাল পাত ওপৰতে ৰৈ কি মহৰ গুণ আছে কোৱা তেতিয়া কলিয়ে কৈছে মোৰ গাত এটা মহৰ গুণ আছে এইটো কাৰ গুণ জানে মোৰ গুণ যিসকল লোকে শাস্ত্ৰ ভাগৱত হৰিনাম হৰিকীৰ্তনত অন্তৰখন দিব কাণ দিব আত্মা দিব সেইসকলক মই কোনে কোনে বৈকুণ্ঠত দিয়া অধিকাৰ মোৰ আছে কোনে কোনে পৃথিৱীত শান্তি দিয়া অধিকাৰ মোৰ আছে কোনে কোনে অসহ্য বিৰোধী প্ৰদান কৰা অধিকাৰ মোৰ আছে কলিৰ 4খন আছে তেতিয়া পৰীক্ষিত ৰজাই দেখিলে ইয়াক কাটিলে সমাজৰ লছ আহিলে গতিকে তৰোৱাল পাত সোমোৱাই থৈ জেগা কেইটামান দিলে ক'ত দিলে জানে প্ৰথম জেগাটোৰ নামে হ'ল মদ হয় মদত জেগা দিলে মদৰ
মদত পলি আছে এতিয়া যিখন ঘৰত মদ খোৱা মানুহ থাকে সেইখন ঘৰত শান্তি নাই। কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত দেখিছে মদকীসকলৰ এটা গুণ আছে। কিন্তু কি গুণ সেইটো ভাল বেয়া বুলি নকলে। অৱশ্যে আমাৰ তৰাপুৰীৰ মদ খোৱা মানুহ তেনেকৈ নাই যেতিয়া নোৱাৰো ভালে কি গুণ এটা আছে জানে? যদি ডেকা মানুহ হয় মদ খাই যায় ঘৰত যায় বাপেক মাকক বিদঘলী কৰি বিয়া দি ব্যৱহাৰ কৰা গুণ এটা আছে। আৰু যদি বিয়া কৰোৱা হয় তেনেহ'লে ঘূৰি পাকি ৰাগে খঙে যায় নিজৰ ঘনীয়েককে ভালকৈ দুহুকমান দিয়া গুণ এটা আছে। হয়নে? আপোনালোকৰ যেনিবা ইয়াত মদ খোৱা মানুহ তেনেকুৱা নাইও, গতিকে ভাল কথা। আৰু মই এতিয়া আজি 11টা 20 মিনিটৰ পৰা ভাগৱত ব্যাখ্যা কৰিলোঁ, কৰি আকৌ মাজতে অলপ জিৰণি লৈ আকৌ আহিছোঁ। মই এতিয়া এইখন ঘূৰি পাকি জানা মতে দি আমাৰ পাত্ৰ বহি হ'ব নাপায়। আমাৰ বোৱাৰীসকলো বৰ ধুনীয়া, ধুনী জ্ঞানী, ভাল ভাল পাইছোঁ, শুনিছোঁ ভাল হয়, কাৰো গাত বেয়া গুণ নাই। আৰু এতিয়া প্ৰায় জেগাতে বোৱাৰীবিলাকৰ কি হৈছে জানে? বোৱাৰীবিলাকৰ 1 নম্বৰ অমূল্য সম্পদ কি? জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে অমূল্য সম্পদ মানে সিন্দুৰ। কিন্তু দুখৰ বিষয় সিন্দুৰৰ গাত কিমান গুণ আছে জানে? 100 গুণ আছে, তাৰ নাম সিন্দুৰ। গতিকে এতিয়া কিছুমান জেগাত বোৱাৰীসকলে যেনিবা সেই সিন্দুৰৰ ফুটটো এৰি পেলাই কিনা ফুট কিছুমান মাৰি ফুৰা হৈছে। অৱশ্যে পাত্ৰ বোৱাৰী নাই, তেনেকুৱা বোৱাৰী নাই পাত্ৰ হয়। এটা কিনা ফুট নল'ব। আজি মই কওঁ কিনা ফুটটো যিদিনাই সলনি কৰিব সেইদিনাই স্বামীয়ে আয়ু কমিব। আকৌ কৰি থাকোঁতে যদি কাৰোবাৰ ভৰিত লাগে আৰু আয়ু কমিব। মনত ৰাখিব, এইবিলাক জ্যোতিষশাস্ত্ৰ ভিগু আদি বাৰমণিসকলে জ্যোতিষত লাগিছে। আপোনালোকে চাবচোন পত্ৰিকা কালপুৰুষ পূৰ্ণাংগ পত্ৰিকাত 28 পৃষ্ঠাতে আমাৰ ধৰ্মৰ নাম পাব, ফটো পাব। আমি সাধাৰণ সৰু পৰাই এটি জ্যোতিষ, সেইবোৰকে মই কৈ আছোঁ। 2 নম্বৰ নাৰীৰ অমূল্য সম্পদ কি? তাৰ তলত লিখিছে নাৰীৰ অমূল্য সম্পদ শ্ৰীপূজা। কিন্তু দুখৰ বিষয় ইমান ধুনীয়া ধুনীয়া বোৱাৰী কিছুমানে যে এতিয়া চুলি কাটি ভাষা বচি কৰিছে বুলি ভাষা বচি কৰিছে, কিন্তু পাত্ৰ বৈ হৈছে নাই, পাত্ৰ বৈ নাই, পাত্ৰ বৈ ছোৱালী বৈ এতিয়াও চুলি কাটা হোৱা নাই। মই জানা হয় সৰু ছোৱালীবিলাকৰ ধুনীয়া ধুনীয়া চুলি আছে, ভাল হয়নে? এতিয়া সিন্দুৰৰ ফুল মই আৰু অকণমান আগুৱাই দিছোঁ, আমাৰ গোসাঁনীহঁতে কাণ দিব। এই সিন্দুৰৰ ফুলটো অনামিকা আঙুলিটোৱে ল'ব লাগে। একেবাৰে যদি সিন্দুৰৰ ফুলটো আপোনালোকৰ হয় তথাপি আৰু দুবাৰ এনেই দিব লাগে, কৃষ্ণ কৃষ্ণ অৰ্থাৎ 3 বাৰ কৃষ্ণ নাম হ'ব। আৰু এইডাল টানি দিওঁতে মাজতে দিব ন। আমাৰ ছোৱালী কালত গাভৰু কালত এচেলীয়া সেৱতা ফালত 12 চেলীয়া ফালি দিব, তাত আমাৰ আপত্তি নাই হয়। 12 চেলীয়া 14 চেলীয়া ফালি দিব, তাত আপত্তি নাই। কিন্তু যিদিনাই স্বামী কৰিব বিয়া সোমাব সেইদিনা সেৱতাটো মাজত ল'ব। কাৰণ সেৱতাটো এচেলীয়াকৈ ফালিলে জ্যোতিষশাস্ত্ৰ মতে স্বামীৰ যাত্ৰা সদায় এচেলীয়া হৈছিল। গতিকে এই সিন্দুৰকণ লওঁতে অন্তৰতে স্মৰণ কৰি ক'ব লাগে মোৰ স্বামী দীৰ্ঘজীৱী হ'ল। এতিয়া স্বামী দেখাই হয়, তেনেহ'লে সেই কেইগৰাকী নাৰী কোনোদিনে অকাল বিধৱা হ'ব নোৱাৰে। জ্যোতিষশাস্ত্ৰ ভিগু আদি বাৰমণিসকলে লিখিছে। আৰু লেখিৰ তলত লিখিছে এয়া লোকসকল আকাশৰ ফালে চাব, যেতিয়ালৈ চন্দ্ৰ সূৰ্য আপোনালোকে দেখি থাকিব তেতিয়ালৈ জ্যোতিষৰ শাস্ত্ৰৰ কথা কেতিয়াও মিছা হ'ব নোৱাৰে। গতিকে এইখন কথা মই আগুৱাই দিলোঁ। গতিকে মদ পানী দুখ লগা বিষয়। সিদিনা অলপতে আপোনালোকৰ আশীৰ্বাদে 11খনলৈ মই ৰাস মৰিগাঁও জিলাত শিকাওঁ। এইবাৰ 10খন হ'ল। 9খনলৈ সিদিনা এখন ল'ৰাৰ ৰাসখনত মই নিজে নিজে বহুত কান্দি আছোঁ। সিদিনা লাষ্টত ৰাস ভাগাখনত চব গোপী মানে চব মদ খোৱা, চব মদৰ নিচা। তাৰ পাছত এবাৰ মই পোহৰৰ সময়ত ওলাই আহিলোঁ, জাক জাক বাকী ল'ৰাই জাক জাকে মানে মোক সেৱা কৰি ভৰি ধৰি এৰি দিলে, কিন্তু মদৰ গোন্ধত মই থাকিব পৰা নাই। তেতিয়া মই মানে খুব দুখ লাগি চকু পানী আগলাই দিছিলোঁ। দিনে ৰাতিয়ে ঢলা শদিয়াৰ পৰা ধুবুৰী লৈ আপোনালোকৰ আশীৰ্বাদে এদিনো ৰেহাই লোৱা নাই। দিন ৰাত ইমান পৰিশ্ৰম কৰি ঘূৰি ফুৰিছোঁ, ইমান ভাগৱত ব্যাখ্যা কৰি ফুৰিছোঁ। তেনেহ'লে সেই বন্ধুসকল
আপোনালোকে কি শুনিছে বাৰু? মদে জানো মানুহ জীয়াই ৰাখে? মদ খাই খাই অকালতে মানে মৰা মানুহ ধেৰ পাই গৈছে। এই অলপতে এদিন কলিয়াবৰ কৈতলত ভাগৱত গৈছিলোঁ। ভাগৱত গাই সিদিনা বিদায় লৈছিলোঁ। লোৱাৰ পাছত এজনী বৰ ধুনীয়া দীপলিপ ছোৱালী, কিন্তু বগা ড্ৰেছ পিন্ধি আছে। মই দেখিছোঁ গোটেই সৰু ছোৱালী, ধুনীয়া গাভৰু ছোৱালী, কিন্তু বগা ড্ৰেছটো কিয়? নাই এই বগা ড্ৰেছে ভাল পায় নেকি?